কাৰ ওপৰত আপোনালোকে আঙুলি টুৱাইছে যিখন চৰকাৰে দুৰ্নীতিপৰায়ণ কৰ্মচাৰীসকলৰ বিৰুদ্ধে এক প্ৰকাৰ যুদ্ধ ঘোষণা কৰিছে নিকা নিযুক্তিৰে অসমৰ ৰাইজৰ মাজত বিশ্বাস স্থাপন কৰিবলৈ সক্ষম হৈছে যিখন চৰকাৰে দ্বিতীয় অফিচত ট্ৰান্সপোৰ্ট অফিচত লাইসেন্সৰ পৰা ৰেজিষ্ট্ৰেচনলৈকে আমি সম্পূৰ্ণ আজি স্বয়ংক্ৰিয় কৰিবৰ বাবে সক্ষম হৈছো আজি যিখন চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে নিৰন্তৰ যুঁজ দিছে আজি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ হাউসত কিমান প্ৰশ্ন হৈছিল প্ৰথমবাৰ আমি নিয়ম কৰিছো যে আজি ঘৰৰ সাৰ্ভে জীৱিকা সখী বাইদেৱে কৰিব আৰু যদি তাত মই সন্তুষ্ট নহওঁ তেতিয়ালে মই নিজে নিজৰ ঘৰৰ সাৰ্ভে কৰিবলৈ সক্ষম হম ইয়াতকৈ ট্ৰান্সপাৰেন্সি কি হ'ব পাৰে ইয়াতকৈ স্বচ্ছতা কাক ক'ব পাৰি যোৱা 4টা বছৰত মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ পিছত এটাকৈ নিয়মৰ পৰিৱৰ্তন কৰিছে ৰেশনৰ আগতে টানি টানি লৈ যায় 29 তাৰিখলৈকে 29 তাৰিখলৈকে আহিব ৰেশন লাহেকৈ মাহটো পাৰ কৰাই দিয়ে মাহটো ৰেশন গৰীব দুখীয়া মানুহৰ পৰা কাঢ়ি লৈ যায় এতিয়া আমি কৈছো নহয় ৰেশন 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰতে ৰেশন বিলাব লাগিব আজি ফিংগাৰপ্ৰিন্ট আমি লৈছো যে ই পছত ফিংগাৰপ্ৰিন্ট কৰিব লাগিব যাতে ভুৱা চাউল কোনেও লৈ যাব নোৱাৰে আপোনালোকে এইখন চৰকাৰক সিন্ডিকেটৰ কাৰণে অভিযুক্ত কৰে যে এইখন চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে কাম কৰিছে এইখন চৰকাৰে গড়ৰ খৰ্গক নিয়ন্ত্ৰণ কৰিছে এইখন চৰকাৰে চৰকাৰী বিষয়াসকলক দুৰ্নীতিৰ পৰা আঁতৰাই নিবলৈ চেষ্টা কৰিছে এইখন চৰকাৰে স্বচ্ছ নিযুক্তি দিছে এইখন চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পৰ্যন্ত যাতে দুৰ্নীতি নহয় ইমানটোলৈকে গৈ চিন্তা কৰিছে দিল্লীত কংগ্ৰেছৰ চৰকাৰ আছে দিছপুৰত কংগ্ৰেছৰ চৰকাৰ আছে আৰু ময়ো কংগ্ৰেছত আছিলো গতিকে আৰু শক্তি আছিল আপোনালোকৰ লগত যেহেতু মোক আপোনালোকে এটা ফোৰ্স বুলি ভাবে ময়ো আপোনালোকৰ লগত আছিলো মুকু যদি ব্যৱহাৰ কৰিলেতেন শিক্ষাত মোক ব্যৱহাৰ কৰিছিল নিযুক্তি টেট শিক্ষক নিযুক্তি দিলু দুৰ্নীতি কৰিব নিদিলু স্বাস্থ্যত মোক ব্যৱহাৰ কৰিছিল স্বাস্থ্য বিপ্লৱ আনিছিল ফৰেষ্টটো যদি মোক ব্যৱহাৰ কৰিলেতেন তেতিয়ালে গড় হত্যা মই জিৰো কৰি দিলুতেন কিন্তু আপোনালোকে মোক কিয় তেতিয়া ব্যৱহাৰ কৰা নাছিল গড় হত্যা ৰোধৰ ক্ষেত্ৰত কাৰণ আপোনালোকৰ এটা সিন্ডিকেট চলি আছিল 2012ত 20টা হল 2013ত তো দুটা কমিব লাগিছিল 2013ত বাঢ়ি 24 হল 2014ত 25 হল আমাৰ কি এন্টায়াৰ ইলেকশন ফান্ডটো ইয়াৰ পৰা আহিছিল যিমানে ইলেকশন উছৰ চাপি আহি আছিল গড় হত্যা বাঢ়ি গৈ আছিল আৰু আজি আমাৰ যিমানে ইলেকশন উছৰ চাপি আহিছে গড় হত্যা কমি আহি আছে আৰু এইখন চৰকাৰক আপোনালোকে কয় যে এইখন চৰকাৰে সিন্ডিকেট কৰি আছে